বৌ ইমান খৰখেদাকে কলৈ যোৱা মৰিবলৈ হেপী আমি আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হোৱা মানুহ তুমি মোৰ লগত হোৱা যুদ্ধখনতহে হাৰিছা তাৰ কাৰণে তুমি মৰিবা নেকি দেউতাই বোলে তোমাক ঘৰ এৰি যাবলৈ কৈছে তুমি চিন্তা নকৰিবা দেউতাক মই বুজাম হ'ব মোৰ লগত গেম খেলি এতিয়া মোক সহায়ৰ হাত আগবঢ়াব নালাগে মই তোমালোক বাপেক পুত্ৰৰ সকলো প্লেন গম পাই গৈছোঁ মোক বৰবাদ কৰাৰ প্লেন কৰি আছা তোমালোকে মই একো প্লেন কৰা নাই প্লেন তুমি কৰিছিলা মোক বৰবাদ কৰাৰ তুমি নিজে মনত পেলোৱা এই চেলেঞ্জ খেল চৰ্ত চুক্তি এইবোৰ মোৰ মন মগজুত নাছিলেই এইবোৰ তুমি আনি মোৰ ওপৰত চাপি দিছিলা তোমাক তোমাৰ অতি আত্মবিশ্বাসে বিপদত পেলালে আৰু মোক মোৰ নিজৰ ওপৰত থকা বিশ্বাস আৰু পৰিয়ালৰ মোৰ প্ৰতি থকা মৰমে মোক জিকাইছে কথা সিমানে আজি তোমাৰ দিন পৰিছে অনি যিমান মন যায় সিমান কথা ক'ব পাৰিবা তুমি নাভাবিবা তুমি সাংঘাতিক কিবা এটা কৰিছা বুলি আজি হয়তো তুমি হাঁহিছা কাইলৈ হয়তো ময়ো হাঁহিম ইমানৰ পাছতো তুমি মোৰ লগত আকৌ খেল খেলিবা তুমি যে ভুল কৰিছিলা সেইটো কিয় মানি নোলোৱা তুমি মানি ললেহে আগবাঢ়ি যাব পাৰিবা নহ'লে কিন্তু আকৌ আজিৰ দৰে মোক ঠেকেচা খাবা শুনাব তোমাৰ মোকে যি ফোনটো ৰিচিভ কৰিবা আৰু হিচাপ নিকাচবোৰ সোনকালে কৰি ল'বা মানুহ কিন্তু এক কথাৰ হ'ব লাগে কেনেবাকৈ তুমি নিদো বুলি ভবা নাইতো এইবোৰ মোৰ আৰু মুকেশজীৰ কথা গতিকে তুমি মাজত মোৰ ঘমৰ কোনো প্ৰয়োজন নাই হয়তো এইবাৰ হৈ নুঠিলে কিন্তু নেক্সট টাইম 100% হ'ব ঠিক আছে ময়ো অপেক্ষা কৰোঁ সেই দিনটোলৈ কিন্তু সেইবাৰো ময়ে জিকিম তুমি যেতিয়ালৈকে মোক ঘৰুৱাৰ কথা ভাবি থাকিবা তেতিয়ালৈকে মই জিকিয়ে থাকিম কাৰণ মোৰ সপোন তোমাক হৰুৱাৰ নহয় নিজে জিকাৰ প্ৰীতম ভালে আছ একদম বঢ়িয়া টিপটপ তই কচোন ভালেই দুবেলা দুমুঠি খাই আছো মাৰহে গাটো ভাল নহয় মায়ে তোৰ কথা সোধে মাজে মাজে মাক কৈছো বিক্ৰম আজিকালি ডাঙৰ মানুহ তাক লগ পোৱাই নাযায় তেনেকুৱা কথা নহয় প্ৰীতম চাহ ডাঙৰ মানুহ হ'ব বিচাৰিলে তইও পাৰিবি মাত্ৰ তই অসমীয়াগিৰি নামত কৰা অনিৰ্বাণত চামচাগিৰিবোৰ বাদ দিব লাগিব নহ'লে জীৱনত কিন্তু একো কৰিব নোৱাৰি দেই প্ৰীতম মই কৈ থলো তই যাক চমচাগিৰি বুলি কৈছ সেয়া মোৰ বন্ধুত্ব আৰু বন্ধু মানে বন্ধু বন্ধু মানে তোৰ আৰু মই তোৰ দৰে হ'ব নোৱাৰো বাকী তোৰ কথা ক তোৰ চমচাগিৰি কেনেকুৱা চলি আছে কিবা হ'বগৈ নে এনেকৈ চেলেকিয়ে থাকিবি মই কাৰো ভৰি চেলেকি নাথাকোঁ আজি মই য'ত আছো 10মান মোৰ নিজৰ ঠাই আছে মোৰ স্থান আছে মোৰ সন্মান আছে ভাল ভাল শুনি ভাল লাগিল বুজিছ তই এনেকৈ আগুৱাই যা শহাপহুটোৰ দৰে আমি কাছতো হৈ সুখী আছো বুজিছ বাৰু হ'ব দে নেক্সট আকৌ লগ পাম কিন্তু এনেকৈ ৰাস্তাত নহয় দেই ভালকৈ বহিম তই নকৰিবা কাৰণ তোৰ লগততো মোৰ কোনো শত্ৰুতা নাই মোৰ শত্ৰুতা বিক্ৰম যিজন তোৰ শত্ৰু সেইজন মোৰ দীনবন্ধু প্ৰাণবন্ধু সকলো তাৰ বিষয়ে যা তা কোৱাৰ চেষ্টা নকৰিবি মই শুনিবও নোৱাৰিম আৰু সহ্যও কৰিব নোৱাৰিম শুনচোন প্ৰীতম মোৰ আচলতে আৰু ভাল খবৰ এটা আছে এতিয়া মই আৰু পৰিধি মানে আমি ইন এ ৰিলেশ্যনশ্বিপ পৰিধি আৰু তই গুড
যেতিয়া তোমাৰ অনিৰ্বাণৰ কাৰণে কোনো ফিলিংছো নাছিল তেতিয়াৰ পৰা এই বিক্ৰমে তোমাক ভাল পায় ট্ৰাষ্ট মি পৰিধি তোমাক আজিও ভাল পাওঁ সদায় ভাল পাই থাকিম সঁচা প্ৰেমক মই আজিও অন্তৰৰ পৰা সন্মান কৰোঁ কিন্তু সুবিধাবাদী মানুহক সেই একেখন অন্তৰৰ পৰাই ঘৃণ কৰোঁ অনিৰ্বাণ আৰু মিচিমিৰ বিয়াখনৰ বাবে জগৰীয়া হ'ল বিক্ৰমে অনিৰ্বাণৰ লগত শত্ৰুতা কৰিবলৈ গৈ অনিৰ্বাণ আৰু মিচিমিক বদনাম কৰিলে আৰু এই বদনামৰ পৰা বাচিবলৈ অনিৰ্বাণে মিচিমিক বিয়া পাতিলে তাৰ মানে অনিৰ্বাণৰ লগতে বিক্ৰম মোৰো শত্ৰু নহয় তুমি এক্স হয় এক্স আশীৰ্বাদ দিব পৰা মানুহ মই এতিয়াও হোৱা নাই মই মতে দুটাকে শুভকামনাহে দিম তহঁতে সদায় সুখী হৈ থাক সুখতো দুখতো দুটা একেলগে হাঁহি থাকিবি মোৰ দৰে যাতে তহঁতৰ নহয় তেনেকৈ নক'ব দাদা বাইদেউ আনৰ চকুত কি হয় মই নাজানো এই বদনামৰ পৰা বাচিবলৈ অনিৰ্বাণে মিচিমিক বিয়া পাতিলে তাৰ মানে অনিৰ্বাণৰ লগতে বিক্ৰম মোৰো শত্ৰু নহয় তুমি এক্স হয় এক্স এক্স মানে প্ৰাক্তন প্ৰেমিকা এতিয়া জ্বলি লাভ নাই ফোন ৰাখা গাৰ্লফ্ৰেণ্ড হৈছিলেহে তোৰ এক্স হলেই আচৰিত দেই আচৰিত নহবা এইটো একজনীহে ফোন আহিছিল আৰু তুমি যদি ভাবিছা এজনী গাৰ্লফ্ৰেণ্ড থাকোঁতে একজনীয়ে কিয় ফোন কৰিছে তেন্তে শুনা মোৰ এক্সজনী আৰু এতিয়া গাৰ্লফ্ৰেণ্ডজনী এটা সময়ত খুব ভাল বান্ধৱী আছিল তাৰপিছত একজনীয়ে গম পালে যে বৰ্ণালী মোৰ গাৰ্লফ্ৰেণ্ড এতিয়া জ্বলিছে তাই কিয় গাৰ্লফ্ৰেণ্ড বনাব লাগে কি দৰকাৰ উফ ৰাম এদিন তাই মোক কন্দুৱাই গুচি গৈছে আৰু এতিয়া মোৰ নতুন গাৰ্লফ্ৰেণ্ড হোৱাৰ কাৰণে জ্বলন্তিকা আচৰিত নহয়নে কথাটো বাৰু তাৰ মানে মই যদি এতিয়া বিক্ৰমৰ গাৰ্লফ্ৰেণ্ড হওঁ ইয়াৰ এক্সৰ দৰে অনিৰ্বাণো জ্বলিব দাদা দেউতাৰ পাছতেই তয়ো মিচিমিক আশীৰ্বাদ দে আশীৰ্বাদ দিব পৰা মানুহ মই এতিয়াও হোৱা নাই মই মতে দুটাকে শুভকামনাহে দিম তহঁতে সদায় সুখী হৈ থাক সুখতো দুখতো দুটা একেলগে হাঁহি থাকিবি মোৰ দৰে যাতে তহঁতৰ নহয় তেনেকৈ নক'ব দাদা বাইদেউ আনৰ চকুত কি হয় মই নাজানো কিন্তু মোৰ চকুত হ'ব মিচিমি মোৰ চকু দুটা এতিয়াও ভালে আছে ভাল বেয়া যে সকলো অতপচয় দেখি আহিলোঁ তাই ভাল হোৱা হ'লে তোমাক আৰু মামুনক তেনেকৈ বৰষুণত তিতি থাকিব নিদিলে হয় সেই ঘটনাটোৰ বাবে বৌক দুখ নিদিবি তাৰ বাবে মই দোষী মোৰ অসাৱধানতাৰ বাবেহে যি হৈছিল অন্তৰৰ কাৰণে হৈছিল আৰু মিচিমি সেই ঘটনাটোৰ কাৰণে মই সঁচাকৈ দুখিত পাৰা যদি দাদা এইবোৰ একো নক'ব যি হৈছিল মই সকলোবোৰ পাহৰি গৈছোঁ আৰু আপুনিও পাহৰি যাওক দাদা মিচিমিয়ে ঠিকেই কৈছে এতিয়া আমি সকলোৱে পুৰণা কথাবোৰ পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰিম সকলোৱে মিলি জুলি একেলগে থাকিম আমি সদায় একেলগে মিলি জুলি থাকিম কিন্তু অন্তৰৰ লগত মই নোৱাৰিম মোক তহঁতে তাইক লৈ একো কথাতে জোৰ নকৰিবি মই এতিয়াৰ পৰা অকলে থাকিম অলৰেডি মই এই ডিচিশ্যনটো ল'ম কি দেউতা মানে তুমি কি ক'ব বিচাৰিছা
মই ভালকৈ বুজা নাই। বুজিবলৈ চেষ্টা কৰিলেহে তই মোৰ কথাবোৰ বুজিবি। তোৰ আৰু মাৰ মতে মই কেৱল বেয়া কথাবোৰহে চিন্তা কৰোঁ। মই তুমি বেয়া চিন্তা কৰা বুলি কেতিয়া ক'লো? নকলেও মই কিছুমান কথা বুজি পাওঁ। চা, অনিয়েতো কেৱল দল সংগঠনেই কৰে। কোনোবা দিনা ফেক্টৰী বা কোম্পানীৰ কিবা কাম কৰা তই দেখিছনে? নাই দেখা। তথাপিও কিন্তু তাৰ নামত কোম্পানীৰ শ্বেয়াৰ আছে। এইবোৰ কাৰ বাবে সম্ভৱ হৈছে? কেৱল দাদাৰ বাবে। আৰু সেই হিচাপত চাবলৈ গ'লে কোম্পানীত তোৰ নামত শ্বেয়াৰ থাকিব লাগে। অনিদা বৰ্তাৰ ল'ৰা আৰু মই তোমাৰহে ছোৱালী। তাৰোপৰি কোম্পানীটো বৰ্তাৰহে হয়। তেনেকে চাবলৈ গ'লে মোৰ নামত শ্বেয়াৰ নথকাটো ইটছ নট এ বিগ ডিল। চা মাজনী, তোৰ বাবে এইটো সৰু কথা হ'ব পাৰে, কিন্তু মোৰ বাবে নহয়। এইবোৰ কথাই বুকুত বিন্ধে। মোৰ এনেকুৱা লাগে এই কোম্পানীৰ বাবে মই ইমান কষ্ট কিয় কৰিছো? ইমানবোৰ কৰিও মইতো একো নাপালো। ঠিক আছে, মোক একো নালাগে, কিন্তু দাদাই অনি আৰু অধীৰৰ দৰে তোকো সমান চকুৰে চাব পাৰিলেহেঁতেন। অন্ততঃ তেতিয়া মোৰ মনটো কিছু হলেও ভাল লাগিলহেঁতেন। কিন্তু নাচায়। কষ্ট কৰিম মই, আৰু তাৰ গোটেই লাভটো পাব দাদা আৰু তাৰ পৰিয়ালে। আৰু মোৰ পৰিয়ালে কি পায়? সাধাৰণ নিচুকনি বঁটা এটা। তাতেই ইমান ফূৰ্তি। তাৰ মানে তুমি চেম্পিয়ন হ'ব বিচাৰা, কিন্তু চেম্পিয়ন কেনেকে হ'বা তাৰ কিবা প্লান আছেনে? প্লেন এটাই, ডিভোৰ্চ। তাৰ বাহিৰে আৰু কোনো প্লেন নাই, আৰু ইচ্ছাও নাই। দাদা, সম্পৰ্ক এটা এনেকে আদালতলৈ লৈ যোৱাটো ভাল হ'ব জানো? মোৰ মতে তই শেষবাৰলৈ চেষ্টা এটা কৰিছা। কৰি কিবা লাভ হ'ব জানো? তই ভাবনে তোৰ বৌজনী সলনি হ'ব? তাই তোক ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল, আৰু তই সেই মানুহজনীৰ লগত মোৰ সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিছ। তই এদিনৰ কাৰণে মই হৈ জীয়াই চাবি, তেতিয়া বুজিবি মানুহে কিমান কষ্ট পায়। সম্পৰ্ক এটা, সংসাৰ এখন আদালতলৈ নিয়াৰ চেষ্টা কৰে। মইনো আৰু তোক কি ক'ম? তই একো ক'ব নালাগে। এতিয়া তোৰ কথা ক। মেচিমিক তই সঁচাকৈ ভাল পাওঁ নে? নে মানে? খুৰী, দেউতাই বোলে অন্তৰা বাইদেউ ঘৰৰ পৰা ওলাই যাবলৈ কৈছে, আৰু দাদাইও বোলে কিবা ডিভৰ্চৰ কথা কৈছে। এতিয়া তোৰ কথা ক। মেচিমিক তই সঁচাকৈ ভাল পাওঁ নে? নে মানে? একো নহয়, মাত্ৰ এটা কথা মনত ৰাখিবি, তই শিৰোনামত থকা মানুহ। তোক লৈ মানুহে নানা কথা আলোচনা কৰিব। কোনোবাই ভালটো ভাবি ক'ব, কোনোবাই তোৰ বেয়া চিন্তা কৰি ক'ব। মুঠৰ ওপৰত তই কোনো কাৰণতে তোৰ ওপৰত আঙুলি উঠাব নিদিব। মেচিমি ভাল ছোৱালী, মানুহ দেখিলে গম পোৱা যায়। আৰু বাকী থাকিল তাইৰ লগত তোৰ প্ৰেম ভাল পোৱাৰ কথা। কাৰোবাৰ লগত প্ৰেম হ'বলৈ বা ভাল পাবলৈ মানুহৰ এটা গুণেই যথেষ্ট। মই ভাবোঁ মেচিমি তাত তেনেকুৱা হাজাৰটা গুণ আছে। সেই সৰু এটা গুণ মই আজিলৈকে অন্তৰত তাত বিচাৰি নাপালোঁ, আৰু সেইকাৰণে মোৰ আজিলৈকে তাইৰ লগত প্ৰেম নহয়। কিন্তু এখন সংসাৰ তেতিয়াহে সুখৰ হ'ব যেতিয়া দুটাৰ মাজত প্ৰেম থাকে। প্ৰেম হোৱাটো বহুত জৰুৰী, বহুত। হেল্ল', তই ঠিকেই বুজিছ দাদা। আমাৰ মাজত আজিলৈকে কোনো প্ৰেম নাই, আছে মাথো দায়াবদ্ধতা। মিচিমিক মোৰ ঘৰত ৰাখি
মই কেৱল তাইক সুকলমে জীয়াই ৰাখিব বিচাৰোঁ। হয়তো এয়াই মোৰ তোমাক লৈ দেখা এটা সপোন আজি মোৰ পূৰ হৈছে। অতি সোনকালে মোৰ দ্বিতীয় সপোনটো পূৰাম। কিন্তু এতিয়া তুমি নুসুধিবা মোৰ দ্বিতীয় সপোনটো কি। ঠিক আছে, মই নুসুধো বাৰু। খুৰী, দেউতাই বোলে অন্তৰা বাইদেউক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে, আৰু দাদাইও বোলে কিবা ডিভৰ্চৰ কথা কৈছে। সিহঁত দুয়োটাৰে মাজত বহুত কিবা কিবি খেলি মেলি আছে, ময়ো ভালদৰে নাজানো। অধীৰ আৰু অন্তৰাৰ লগত থাকিব নিবি। বহুত কিবা কিবি খেলি মেলি আছে, ময়ো ভালদৰে নাজানো। অধীৰ আৰু অন্তৰাৰ লগত থাকিব নিবিচাৰে। খুৰী, ঘৰৰ সমস্যাবোৰ সমাধান কৰাত আপুনি ভাল। এই সমস্যাটোৰো কিবা এটা কৰক। দুয়োৰে সংসাৰখন ভাঙি যোৱাটো জানো আপুনি বিচাৰে? নিবিচাৰো, কিন্তু অন্তৰাৰ মতিগতি একেবাৰে ভাল নহয়। তাইৰ স্বভাৱ কাণ্ড কাৰখানাবোৰ দেখিলে মোৰো লাগে অধীৰে ঠিক সিদ্ধান্তই লৈছে। হল বুলিয়ে সিওনো আৰু কিমান সহ্য কৰিব।